অসম আৰক্ষীৰ এজন এছআইৰ কাহিনী সম্প্ৰতি দক্ষিণ হালমাৰাত হৈ পৰিছে সন্ত্ৰাসৰ আন এটা নাম ভুৱা গোচৰ ভয় ভাবুকিৰে লুণ্ঠন চলোৱাৰ অভিযোগ কোন সেইজন এছআই যাৰ বিৰুদ্ধে তদন্ত কৰাৰ সাহ নকৰে শীৰ্ষ আৰক্ষী বিষয়াই দক্ষিণ হালমাৰাৰ এজন আৰক্ষী উপপৰিদৰ্শক নাম জয়ন্ত ৰাজখোৱা সম্প্ৰতি অসম আৰক্ষীৰ এই উপপৰিদৰ্শকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এক চাঞ্চল্যকৰ অভিযোগ এইজন জয়ন্ত ৰাজখোৱাই এখন গহনালয়ৰ পৰা হেনো ক্ৰয় কৰিছিল এটা সোণৰ আঙঠি মূল্য আছিল ২৮,০০০ টকা ১০,০০০ নগদ দি ১৮,০০০ বাকী কৰিছিল জয়ন্তই পিছে পাবলগীয়া টকাখিনি বিচৰাত গহনালয়ৰ মালিকক ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এছআই ৰাজখোৱাৰ বিৰুদ্ধে কেৱল এয়াই নহয় থানালৈ মাতি নি ভুৱা গোচৰৰ ভয় দেখুৱাই মোটা অংকৰ ধন আদায় লোৱাৰো অভিযোগ উত্থাপন কৰিছে ব্যক্তিজনে আঙুঠিৰ কেছটো আমি মোক ফোনত জনাইছে তাৰপিছত মই মিডিয়াত বাইট চাইছোঁ আঙুঠিৰ কেছটো এনেকুৱা যে এজন সোণাৰুৰ পৰা ২৮,০০০ টকাৰ আঙুঠি বনাই কেৱল আৰু কেৱল মাত্ৰ ১০,০০০ টকা দি ১৮,০০০ টকা যেতিয়া বিচাৰিছে এই সোণাৰু দুখীয়া ল'ৰাজনে তেতিয়া দেখা যায় তেওঁক বাল্য বিবাহত এক ভুৱা কেছৰ তেওঁ অনলাইন কৰি বিয়া কৰা ল'ৰা বাল্য বিবাহত ভুৱা কেছৰত ৰাতি ১টা মানত গৈ তাৰ ঘৰত অত্যাচাৰ কৰি তাৰ দেউতাকক উঠাই লৈ অহা সেই সোণাৰুজনে স্বীকাৰোক্তি দিছে তেওঁৰ স্বীকাৰোক্তি মতে তাৰপিছত তেওঁৰ বুঢ়া দেউতাকক বচাব গৈ ৫০,০০০ টকা দি থানাৰ পৰা এই এছআই এজনৰ পৰা ওলাই আনিব লগা হৈছে এতিয়া কথা হ'ল যে সোণাৰুজনে বেপাৰ কৰি থাকিব নোৱাৰিব বিভিন্ন ধৰণৰ অবৈধ কামত যে আপোনালোকে কালেকশ্যন লৈ আছে সেই কথাটো সৰ্ববিদিত এছআই ৰাজখোৱাৰ বিৰুদ্ধে এয়াই প্ৰথমটো অভিযোগ নহয় দক্ষিণ হালমাৰত এতিয়া এছআই গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে একাধিক অভিযোগ ৰাজখোৱাৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখিত অভিযোগ দাখিল কৰিছে কেইবাগৰাকী অধিবক্তাসকলৰ অভিযোগ সম্প্ৰতি দক্ষিণ হালমাৰাত বৰ্তমান এক প্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে বিষয়াগৰাকী কেৱল দক্ষিণ হালমাৰা ৰাইজ পুলিচক ভয় কৰে কাৰণে মাত নামাতে আজি উজনি অসমত হ'লে হয়তো এই থানাৰ ভিতৰত কিমানে আন্দোলন হ'লহেঁতেন আমাৰ খাটি খোৱা ৰাইজ এই পুলিচৰ নেংটেঙত যাব নাই সেই ভয়ত আজি তেওঁৰ বিৰুদ্ধে মাত মতা নাই কেৱল এয়াই নহয় গুৰুতৰ অপৰাধত অভিযুক্ত অপৰাধীৰ লগত উঠা বহা কৰাৰো অভিযোগ আছে এছআই জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে গৰু চিণ্ডিকেট ড্ৰাগছ মাফিয়াৰ সৈতেও হলিগলিৰ অভিযোগ ৰাজখোৱাৰ বিৰুদ্ধে কিন্তু আমি যি আমাক যি কৈ আছে দেখা যায় যে সঘনেই ড্ৰাগ মাফিয়াৰ লগত আৰু কেটেল মাফিয়াৰ লগত তেওঁৰ উঠা বহা আমি নজৰে স্বচক্ষে এইবিলাক দেখি আহিছোঁ গতিকে এনেকৈ মানুহক হাৰাশাস্তি এই ক্ষমতাৰ বলিয়ান হৈ যেনেকৈ মানুহক হাৰাশাস্তি কৰিব খুজিছে সেইকাৰণে আমি ডিজিপিৰ পৰা ইয়াৰ তদন্ত বিচাৰি ইয়াৰ বৃহৎ ব্যৱস্থা বিচাৰিছোঁ যাতে এনেকুৱা এছআইজনৰ এক শাস্তিমূলক ব্যৱস্থা হয় কি কাৰুকাণ্ড কৰে নহয় কাৰুকাণ্ড এনেকুৱা যিবিলাক মানুহ হোৱা নোহোৱা কেছত ভয় ভীতি দেখুৱাই মানুহৰ পৰা ধন লোৱাৰ অভিযোগ আমাৰ হাতত আহিছে দ্বিতীয় নম্বৰ যিবিলাক মানুহ তেওঁলোকক ধন দিয়ে তেওঁলোকক বহুত চিৰিয়াছ কেছতো তেওঁ মুক্তি দিয়া বুলি আমাক ৰাইজে অভিযোগ কৰিছে তৃতীয় নম্বৰ তেওঁ যিবিলাক মানুহক তেওঁক অপ'জ কৰে তেওঁক ভুৱা কেছত পেলাব নহ'লে চাইবাৰ ক্ৰাইমত নহ'লে NDPSত পেলাব বুলি ভাবুকি দি থাকে আৰু অসম আৰক্ষীৰ শ্লোগান জনহিত জনসেৱাৰ্থে পিছে একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হোৱা এনে অভিযোগে অসম আৰক্ষীৰ গৰিমাত কালিমাহ আনিছে প্ৰশ্ন উত্থাপন হৈছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত আৰক্ষীৰ শীৰ্ষ মহলে ঘটনাৰ তদন্ত নকৰাৰ আঁৰৰ কাৰণ কি নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট